নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গোলাঘাটৰ পৰা আহি আছোঁ। একচুৱেলি গোলাঘাটৰ পৰা আহি থাকোঁতে আপোনাৰ আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ এইটো কি গাঁও আছিলে? চুকাফা কি গাঁও আছিলে? চুকাফা গৰীয়া পথাৰত এজন কাষ্টমাৰ আছিলে আপোনাৰ। তেওঁৰ নামটো হৈছে অজন্তা সন্দিকৈ ডাঙৰীয়া। তেওঁৰ ঘৰতে আপোনাৰ চন্দনৰ পুলি 200 জোপা অৰ্ডাৰ আছিলে। আমি গাড়ীতে নিজৰ মোৰ পাৰ্চনেল গাড়ীতে ডেগিতে লৈ আহিলোঁ। ফাইনেলি এতিয়া আমাৰ দাদা ঘৰ আহি পালোহি। তাতে প্ৰডাক্টবিলাক আনলোড কৰিছোঁ। তাৰে এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইবিলাক দেখিছে, এইবিলাক একচুৱেলি আমাৰ গাড়ীতে আহে, কিন্তু মানে অৰ্ডাৰটো আছিলে আৰু বেলেগত। মানে একচুৱেলি খালী গাড়ী অহাতকৈ আমাৰ দাদা বাহৰ মানে পুলিকেইটা আমি মোৰ নিজৰ প্ৰাইভেট গাড়ীতে মই লৈ আনিলোঁ। এইবিলাক ৰঙা চন্দন দেখিছে, বাকী বগা চন্দনো আছে লগতে, প্ৰায় 200 জোপা। এতিয়া হাজিৰা মানুহ লগাই আমি প্লাণ্টেশ্যনটো আৰম্ভ কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই ল'ব। এইবিলাক দেখিছে বন্ধুসকল, বগা চন্দন হয়। এইবিলাক দেখিছে, ইয়াতে লগতে মানে আমাৰ এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনৰ পৰা যদি কোনোবাই চন্দন পুলি মানে সংগ্ৰহ কৰে, তেওঁক আমি মহানিমৰ পুলিটো আমি লগতে সচ প্লাণ্ট হিচাপত আমি ফ্ৰীকৈ দিয়া হয়। এইবিলাক আমাৰ অজন্তা সন্দিকৈ ডাঙৰীয়াকেও আমি দিছোঁ। এইবিলাক কেমেৰাত দেখাই দিছোঁ, দেখিছে এইবিলাক আৰু নমাবলৈ আছে। বাকী চববোৰ নমাই দিয়া নাই, মানে অলপবিলাক নমাই আছোঁ, বাকী ৰুই থকা হৈছে। এইবিলাক দেখিছে, দেখাই দিছোঁ। ফাইনেলি এজোপা বগা চন্দনৰ গছ দাদাই মিনিমাম 5 বছৰ আগতে ৰোপণ কৰি থৈছিলে। তেওঁ জনা নাছিলে যে এজোপা বগা চন্দন গছ হয়। আমি একচুৱেলি দৰ্ণ কৰি থকা সময়ত, ডিউটি কৰি থকা সময়ত গছজোপা দেখা পালোঁ। আমি গছজোপা দেখা পাই দাদা ঘৰত সোমালোঁ। এজোপা দেখিছে বগা চন্দনৰ গছ। ফাইনেলি দাদাই মিনিমাম 5 বছৰ আগতে লগাই থৈছিলে এজোপা, আৰু এইটো এলেকাত দাদা ঘৰতে আছে আৰু বেলেগৰ ঘৰত নাই। এজোপা দেখিছে বগা চন্দন। একচুৱেলি গছটো চিডৰ পুলি আছিলে, গুটিৰ পুলি আছিলে। এইটো কাৰণে আপোনাৰ মানে দুটা ব্ৰাঞ্চ হৈ গ'ল। কিন্তু ষ্টাম্প পেপাৰ যদি পুলি লগায় আপোনালোকে, তাৰ শিপা পুলি যদি লগায়, তেতিয়া আপোনাৰ সম্পূৰ্ণ এডাল হৈ উঠিব। সেইটো কাৰণে মানে বস্তুটো এতিয়া হাৰ্ডিটোৰ কাৰণে অলপ অসুবিধা হৈছে। এতিয়া দুটা ডিভাইড হৈ গ'ল, আপোনালোকে নিশ্চয় দেখিছে। তলতে আপোনাৰ দুটা নহয়, আপোনাৰ 3টা ডিভাইড হ'ল। চব বন্ধুসকলে 3টা ডিভাইড হ'ল, দেখিলে? আপোনাৰ মানে ডিভাইডটো হ'লে মেইন কথা কি হয়, আপোনাৰ গাঁঠি হৈ যায়। গাঁঠি হোৱাৰ ফলত আপোনাৰ পলক বহি যায়। সেইটো কাৰণে মানে গছটো তাৰ হাৰ্ডিটো 80% জেগাত আপোনাৰ 20%হে আপোনাৰ হাৰ্ডি পাব, আৰু অলপ টাইম লাগিব, মেচিয়ৰ টাইমটো। কিন্তু যদিহে গছজোপা এডাল হ'লহেঁতেন, কিন্তু ইয়াতকৈ আৰু অলপ শকত হ'লহেঁতেন 5 বছৰ। এইফালে আমাৰ ককাই কাম লগাই আছোঁ। হয়তো ভালকৈ খান্দিছেনে গাঁতবিলাক? আমি দেখুওৱা মতে খান্দিব দেই। মানে একচুৱেলি আপোনালোকে জানেই, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনৰ ফালৰ পৰা 2 বছৰ 5 মাহ আপোনাৰ গ্যাৰাণ্টি থাকে প্ৰত্যেকটো পুলি। মৰিলে ৰিপ্লেচমেণ্ট থাকে, আৰু কাষ্টমাৰজনৰ ঘৰত, ফাৰ্মাৰজনৰ ঘৰত গছপুলিটো কেনেকৈ ৰোপণ কৰিব লাগে আমি সম্পূৰ্ণ দেখাই দিয়া হয়। একচুৱেলি এতিয়া বাৰিষা ছিজন, গাঁতটো বেছি দ কৰিবলৈ কোৱা নাই ইয়াত, আৰু এইবিলাক জেগাত অলপ পানীও জমা হৈ যায় পটককৈ। সেইটো কাৰণে অলপ ওখ ওখ জেগাত দিয়া হৈছে। গাঁতটো দেখিছে আপোনালোকে, মিনিমাম ইমানটোৱে খান্দিছোঁ, কিন্তু দটো কৰিছোঁ, কিন্তু বহলটো ইমানটোৱে কৰিছোঁ। বাকী ইয়াতে আপোনাৰ বাৰ্মি কম্পোষ্ট, আমাৰ যিটো সাৰ, এইটো প্ৰয়োগ কৰিম আমি। লগতে গোবৰ প্ৰয়োগ কৰিম। তাৰ লগতে আমি মেডিচিন দি মেলি এইটো যিটো উইৰ কাৰণে মেডিচিনবিলাক দিম। তাৰপিছত আমি পুলিটো ৰোপণ কৰিম। আমি দেখাই দিম মিনিমাম এতিয়া 200 জোপা গছত মিনিমাম 50 জোপা 60 জোপা গছ আমি দেখাই দিম। তাৰপিছত বাকী দাদাসকলে ৰুই থাকিব। এই অজন্তা সন্দিকৈ ডাঙৰীয়া, নমস্কাৰ। আপোনালোকক আগতে স্ক্ৰিপ্টত মই কৈছোঁ, জনাইছিলোঁৱে। এজন দাদাই আমাক 200 জোপাকৈ চন্দন গছ অৰ্ডাৰ কৰিছিলে। এতিয়া ফাইনেলি প্লাণ্টেশ্যনৰ কাম চলি আছে, আপোনালোকে দেখিছে। আগতে স্ক্ৰিপ্টত মই জনাইছোঁ। দাদা কিবা কৈ দিব অলপ আমাৰ প্লাণ্টেশ্যনৰ বিষয়ে, পুলিবিলাক কেনেকুৱা পাইছে? দেখিবলৈ ভালেই বাৰু, এতিয়া ৰুইছোঁ। আশা কৰোঁ যে আগন্তুক দিনত পুলিবিলাক ভাল হওক, গঠনমূলক হওক, নহয় জানো? যাতে 200 পুলিয়ে যেতিয়া ভাল এটা ইনকমলৈ আহে, আৰু বেলেগেও যাতে লগাই মোকে দেখি। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে কৈ আমাৰ ভিডিঅ'টো শেষ কৰিছোঁ। জয় অসম।